তিতাবৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৩৮তম শ্বহীদ দিৱস উদযাপন জনজাতিটোৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আটছাৰ কৰ্মীসকলে শ্বহীদসকলে দেখুৱাই পথেকে অনুসৰণ কৰি দেশ তথা জাতিটোৰ হকে কাম কৰি যোৱাৰ পণ ল'লে সকলোৱে পতাকা উত্তোলন বন্তি প্ৰজ্বলন কৰি ১ মিনিট মৌন প্ৰাৰ্থনাৰে আত্মাৰ চিৰশান্তি কামনা কৰিলে সংগঠনটোৰ নেতৃবৃন্দই। উল্লেখযোগ্য যে এই অনুষ্ঠানত উপস্থিত থাকে তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালা। আজি ৩৮তম শ্বহীদ দিৱস অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ১৯৮৮ চনতে এইসকল শ্বহীদে শ্বহীদ তেওঁলোকে শ্বহীদী বৰণ কৰিছিলে জাতিটোৰ স্বাৰ্থত। আচলতে যিবিলাক দাবীক লৈ সেই সময়ত আন্দোলন হৈছিলে তাৰ মূল দাবীবিলাক আছিলে যে ভূমিপট্টা প্ৰদান কৰিব লাগে চাহ শ্ৰমিকক, চাহ বাগিচাত হাইস্কুল, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, এইসমূহ মূল দাবী আছিলে, জনজাতিকৰণ। তো যিসকল শ্বহীদৰ আচলতে আত্মবলিদানৰ পৰৱৰ্তী পৰ্যায়ত অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰাইজৰ মাজত অত্যন্ত জনপ্ৰিয় হৈ উঠিছিলে। আৰু তাৰপিছতে চাহ জনজাতি ছাত্ৰ সন্থাই সমগ্ৰ অসমতে জনগোষ্ঠীটোৰ বৃহত্তৰ স্বাৰ্থত মাত মাতি গৈছে দীৰ্ঘ সময়। ময়ো চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি পদত আছিলোঁ ৫টাকৈ বছৰ, ২০২০ৰ পৰা ২০২৫ চনলৈকে। গতিকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা, শ্বহীদসকলৰ প্ৰতি যি শ্ৰদ্ধাঞ্জলি, সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আজি তিতাবৰ শাখাৰ যি স্থায়ী শ্বহীদ বেদী তাতে আহিছিলোঁ। আটছাৰ সন্মানীয় কেন্দ্ৰীয় সভাপতি মহোদয় ইয়াতে আহিছে। তিতাবৰ শাখাৰ বিষয়ববীয়াসকলে আয়োজন কৰা শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ আৰু আশা কৰোঁ যে শ্বহীদসকলৰ আত্মত্যাগৰ বিনিময়ত জাতিটোৱে বহুতখিনি পাইছে। ভৱিষ্যত দিনতো চাহ জনগোষ্ঠী সমাজখনৰ যিখিনি সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰিম আৰু যিবিলাক সমস্যাক লৈ এতিয়াও শৈক্ষিক ক্ষেত্ৰখনত বহুত কৰিব লগা আছে বুলি অনুভৱ কৰোঁ আৰু বহুতখিনি কাম আছে কৰিব লগা। সেইখিনি কাম নিশ্চিতভাৱে এইখন চৰকাৰৰ দিনত ৰাইজে আশা কৰা ধৰণে সমস্যাবিলাক সমাধান হ'ব বুলি মই অত্যন্ত আশাবাদী। আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৩৮তম এই শ্বহীদ দিৱস আৰু এই শ্বহীদ দিৱসৰ দিনাখন আচলতে অসম চাহ জনজাতি ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰা যি ধৰণে জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰ আৰু সন্মানৰ বাবে যি ধৰণে সংগ্ৰাম কৰি আহিছে, জনগোষ্ঠীৰ শৈক্ষিক, সামাজিক আৰু অসমৰ কাৰণে বহি প্ৰতিটো মুহূৰ্তত চাহ জনজাতি ছাত্ৰ সন্থাই আন্দোলন কৰি আহিছে সংগ্ৰাম। আৰু এই সংগ্ৰাম আগবঢ়াই লৈ যাওঁতে কেইবাগৰাকী শ্বহীদ আজিৰ দিনটোতে ১৯৬৮ চনত শ্বহীদ বৰণ কৰিছিলে। আৰু সেই দিন ধৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতি বছৰে ৭ জুন তাৰিখটো আচলতে শ্বহীদ দিৱস হিচাপেও আমি পালন কৰি আহিছোঁ, তেখেতলোকক স্মৰণ কৰি আহিছোঁ। আৰু আজি দিনটোত সমগ্ৰ অসমত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰত্যেকজন কৰ্মকৰ্তাই আজিৰ দিনটোক এটা পবিত্ৰ দিন হিচাপে গণ্য কৰি এই শ্বহীদসকলক স্মৰণ কৰি তেওঁলোকৰ আদৰ্শৰ জৰিয়তে সন্থাৰ আৰু জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সদায় অগ্ৰসৰভাৱে আমি আগবাঢ়িছোঁ। আৰু সমান্তৰালভাৱে আমি পুনৰবাৰ এটা স্মৰণ, ইতিমধ্যে চৰকাৰো এটা নতুন চৰকাৰ এটা গঠন হৈছে। এই শ্বহীদসকলে যিটো কাৰণে যি তেওঁলোকৰ প্ৰাণৰ আহুতি দিছিল, জনগোষ্ঠীৰ কেইবাটা সমস্যা আছে, যেনে জনজাতিকৰণৰ সমস্যা, চাহ শ্ৰমিকসকলৰ ভূমি সমস্যা আছে, ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ কথা আছে, জনগোষ্ঠীটোৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিষয়বস্তু লৈ পেলাই ২০ দফীয়া দাবীক লৈ তেখেতলোকে আন্দোলন কৰিবলৈ যাওঁতে তেওঁলোকে প্ৰাণৰ আহুতি দিছিল। আৰু কেইবাটা সমস্যা এতিয়াও চৰকাৰে সমাধান কৰিব পৰা নাই। আজি আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা শক্তিশালী চৰকাৰ ইতিমধ্যে গঠন হৈছে। আৰু এই চৰকাৰে যাতে অনাগত দিনৰ সময়ত এই চাহ জনগোষ্ঠীৰ যিকেইটা মূল সমস্যা আছে, বিশেষকৈ জনজাতিকৰণৰ সমস্যা আছে, লগতে চাহ শ্ৰমিকসকলৰ ভূমি আবণ্টন,
এই গোটেই প্ৰক্ৰিয়াটো যেনেকৈ আধৰুৱাকৈ থাকি গৈছে, এই সকলো দিশত জাতিটোক যাতে উপকৃত কৰিব পাৰে, তেতিয়াহে আচলতে আৰু এই জনগোষ্ঠীটোৰ যিদিনাখন সৰ্বাংগীন উন্নয়নৰ দিশত আগবাঢ়িব, সেই তেতিয়াই শ্বহীদসকলক আচল শ্ৰদ্ধাঞ্জলি আমি পাব বুলি বিবেচনা কৰোঁ। আৰু সেইকাৰণে আজিৰ এই দিনটোত পুনৰবাৰ তেখেতলোকক স্মৰণ কৰি তেওঁলোকক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।